পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে ৰঙিয়াৰ ধুলাবৰী দলংঘাটত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত এখন গেলামালৰ ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰায় 2 লক্ষাধিক টকাৰ সা সামগ্ৰী সম্পূৰ্ণৰূপে জাহ গৈছে অগ্নিকাণ্ডত। কোনো দুষ্টচক্ৰই পেট্ৰল ঢালি অগ্নিসংযোগ কৰাৰ সন্দেহ পৰিয়াল তথা গাঁৱৰ ৰাইজৰ। ইফালে কাউৰবাহা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰা বুলিও জানিবলৈ দিয়া পৰিয়ালৰ লোকে। ঘটনাটো মানে আমি 9টামান বজাত দোকানখন বন্ধ কৰি ঘৰত গৈছোঁ। ঘৰত যাই ভাত চাত খাই বাগাৰ দিছোঁ। তাৰপিছত আমাৰ ল'ৰাটো ৰঙিয়াত কাম কৰে। আমাৰ ল'ৰাটো আহিল এই আপোনাৰ TRCত কাম কৰে। ল'ৰাটো আহি গা পা ধুই মাত্ৰ বাগাৰ দিছে। আমি টোপনি যাৱাই নাই। তাৰপিছত আমাৰ ছোৱালীজনী আকৌ বাহিৰলৈ ওলাই আহিছে। আহি পেলাই চাই দোকানখনত মানে জুইটো উঠি আছে। তাৰপিছত হাল্লা কৰি দিলে। তাৰপিছত আমি ওলাই আহিলোঁ। মই মাথাৰিত আহি কি মানে পেট্ৰলৰ চেণ্টটো পাইছোঁ আৰু পুৰা পেট্ৰলৰ চেণ্ট ওলাই গৈছে। মানে জুইতকে পেট্ৰলৰ চেণ্টটো বেছি। তেতিয়া মই হাল্লা কৰিছোঁ কোনোবাই পেট্ৰল ঢালি পেলাই মোৰ দোকানখনত জুই লগাই দিছে, সবেই আহক বুলি। তেতিয়া মানুহখিনি গোট খাই আহি মানুহখিনি নুমাইছে যেনেকৈ হওক, কিন্তু বস্তু বাহিনী চব মোৰ তহিল হৈ গৈছে, একো বাচা নাই। 2-2.5 লাখ টকাৰ অনুমানিক আৰু এইটো মোৰ মানে কোনো একদম মানে হেৰি হিচাপ নাই। 2-2.5 লাখ টকাৰ মাল আছিলে। মানুহ নাছিলে, মানুহ নাথাকো। সন্দেহ যদিও আছে, মই এতিয়া আৰু সেইটো ক'ব বিচৰা নাই এই মুহূৰ্তত, যিহেতুকে মই ডাইৰেক্টলি দেখা নাই। কেনেকে ক'ম সেইটো কথা। মানুহতো আছেই, শত্ৰু চলি আছে, সেইটো আৰু ওপৰৱালাই জানিব। এইটো মানুহ নকৰিলে ইয়াতে পেট্ৰলৰ বটলো পোৱা গ'ল, চাৰাই লৈ গ'ল। আমাৰ এই IC চাৰে আহিছিল কাৰোবাৰ পৰা, পেট্ৰলৰ বটল পাইছে, পেট্ৰলৰ বটল তেওঁ লৈ গৈছে। গতিকে এইটো মানুহৰ বাবে আৰু কোনো হেৰিয়ে নাই। পেট্ৰলৰ বটল ক'ৰ পৰা আহিব? মোৰ দোকানত পেট্ৰল বিক্ৰী নহয়। কি বিচাৰে? মই এইটো নিজ তদন্ত এটা বিচাৰো আৰু যদি আপোনালোকৰ লাইভৰ যোগেদি যদি মোৰ কোনো এটা সকাহ কৰি দিব পাৰে, আমাৰ হয়তো চৰকাৰ আছে বা প্ৰশাসন বিষয়া আছে, তেওঁলোকে যদি মোৰ কিবা এটা হেৰি কৰি দিব বিচাৰে বা ইয়াৰ উচিত এটা তদন্ত দি যদি মোক এটা উপযুক্ত এটা বিচাৰ দিব পাৰে, মই তাকে আপোনালোকৰ লাইভৰ যোগেদি মই অনুৰোধ কৰোঁ। আৰু যোগাযোগটো কৰা হোৱা নাই। ৰাইজেই মানে মাটি চাটি ধুলাই ফেলে যেনেকে। মই টাইমটো চাব নোৱাৰিলো ভালকে। 11টামান বাজিছে। গাঁৱটোৰ নাম ধুলাবৰী। ৰাতি 10:50 মান বজাত এতিয়া অলপ কান্দাৰ আৱাজ পাইছোঁ। মই কান্দাৰ আৱাজ পাই পেলাই মই জাপ মাৰি উঠছোঁ। ইফালে মোৰ ঘৰৰ কুকুৰো কান্দি উঠছি। জাপ মাৰি উঠাৰ পিছতে ঘৰৰ কোনোফালে চাই ইফালে ৰঙা হৈ দেখা পাই আছে। মই তাৰ পৰা মই এনেই কান্দি দিছোঁ, জুই লাগছে আগবাঢ়িয়া, খালি এইটো কৈ মই দাউৰি আহি আছোঁ। আহি পেলাই বাটত মই এতিয়া মানে 3জন মানুহ লাগ পাইছোঁ, 3জন বা 4জন মানুহ আছিল। ৰিয়াজ আছে আৰু আমাৰ এই বাইদেউ এটা মাথাৰিত আছে আৰু আমাৰ ভাগিন এটা আছিল। তাৰপিছত আৰু এটা আছিল এই জেহেৰ আছিল। আহি পেলাই মই তাতে এটা বাঁহ এটা লৈছোঁ, লৈ পেলাই মই বাঁহত দি আগত এই দোকানত কোব মাৰছোঁ যে চাওক বেৰাটো ভাঙিব পাৰোঁ নেকি। এইখিনি কৰছোঁ, কৰাৰ পিছত ৰাইজে আহি পেলাই গোট খাই পেলাই লগে কাছে জুইখিনি নুমাইছে আৰু কি। দোকানীজনৰ নাম কি? দোকানীজনৰ নাম হাইত আলী। আপোনালোকে আহি পোৱাতে কাৰোবাক দেখিছিল নেকি? নাই, আমি দেখা পোৱা নাই। আমি কাকো দেখা পোৱা নাই। ৰঙিয়াৰ পৰা নুৰুল আলমৰ ৰিপৰ্ট, সংবাদ।